উন্নয়নৰ ফটাঢোল বজোৱা বিজেপি চৰকাৰৰ অধীনস্থ যিবোৰ বাট পথৰ সমস্যাৰ ND24 আমি পোনপটীয়াকৈ বিভিন্ন ঠাইৰ পৰা দেখুৱাৰ প্ৰচেষ্টা চলাই আছো আৰু ডিগবৈৰ বিভিন্ন যি বাট পথৰ দুৰৱস্থা তাৰ ছবিও আমি দেখাবলৈ বিচাৰি থাকোঁ, প্ৰতিটো ক্ষণত দেখাই থাকোঁ। কেইদিনমান পূৰ্বে ডিগবৈ দুলীয়াজান সংযোগী যিটো পথ, এই পথটিৰ দুৰৱস্থাৰ ছবি ND24 সবিস্তাৰে আমি দেখাইছিলোঁ। আৰু আজি উপস্থিত হৈছে ডিগবৈৰ পৰা যিটো পেঙেৰি বনডুমচা যিটো সংযোগী পথ, সেই পথটিৰ দুৰৱস্থা প্ৰথমে দেখাবলৈ হৈছে। এটা প্ৰথমে কালভাৰ্ট যিটো অসমমালাৰ অধীনস্থ এই পথটি কোটি টকীয়া আচলতে যি আঁচনি হৈছে, আঁচনি দৃশ্য এই পথটি নিৰ্মাণৰ কথা আমি শুনা পাইছিলোঁ, কিন্তু সেই কথা আচলতে শুনা ভাগি থাকি গ'ল, কিন্তু ৰাইজৰ সমস্যা সমাধান নহ'লে। এইটো এটা বাটাপুং সোমাওঁতে যিটো কালভাৰ্ট পায়, কালভাৰ্টটো অৰ্ধনিৰ্মিত অৱস্থাতে এনেদৰেই ৰৈ গ'ল। আৰু এই পথটো যদি আমি চাওঁ, ডিগবৈৰ পৰা পেঙেৰি বনডুমচা সংযোগী পথটো কিন্তু দুৰৱস্থা, এতিয়া ৰাইজে জ্বলাকলা হৈছে। আৰু তাৰ প্ৰতিবাদত আজি ডিগবৈ যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লগতে স্থানীয় ৰাইজসকল ওলাই আহিছে আৰু বিভিন্ন সময়ত এই পথটি বা বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল। পোনে পোনে আমি AJSB বিষয় বিবেচনালৈ যাম। এই পথটি যিহেতু আমি শুনি পাইছোঁ যে অসম মালাৰ অধীনত কোটি টকাৰ এটা আঁচনি ইয়াত ৰূপায়ণ কৰা হৈছিল, কিন্তু সেই আঁচনিত আচলতে ধন কলৈ গ'ল, ৰাইজৰ সমস্যা সমাধান নহ'ল। আপোনালোকে দেখিবলৈ পাইছে আজি বহুত দিনৰ আগতে এই ডিগবৈ পেঙেৰি বনডুমচা যিটো পথটো অসম মালাৰ অধীনত নিৰ্মাণৰ কাম চলি আছিলে, কিন্তু ইয়াৰ কাম ইমানেই লেহেমীয়া হৈছে যিটো গতিত কাম কৰিবলৈ লৈছে আৰু কিমান বছৰ লাগিব সম্পূৰ্ণ হ'বলৈ, ইয়াৰ এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে। আৰু এই পথটো সাধাৰণতে এই উন্মুক্ত হয় যি কালভাৰ বনাইছে তেওঁলোকে, তাত অহা যোৱা কৰিবলৈ ৰাইজৰ ইমানেই সমস্যা হৈছে, একেবাৰে সংকটজনক অৱস্থাত অনা ৰোগীৰ পৰা আৰম্ভ কৰি বিদ্যালয় মহাবিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ জনতাৰ অহা যোৱা কৰিবলৈ যথেষ্টখিনি সমস্যা হৈছে। আৰু এই সমস্যাখিনি কিন্তু সচেতন ৰাইজ বা দল সংগঠনে যদি মাত মাতিবলৈ যায়, বিধায়কে হয়তো ক'ব তেওঁলোকে চকু মুদি আছে নেকি, দেখা নাই। গতিকে আমি স্থানীয় বিধায়কক অনুৰোধ জনাইছোঁ, আপুনি চকু মেলিয়ে আপোনাৰ নেতা কৰ্মীক লৈ এইফালে অহা যোৱা কৰি চাওক এবাৰ। ডিগবৈৰ পৰা পেঙেৰি বনডুমচা পথটোৰ অৱস্থা চাওক, দুৰৱস্থা কি বিধ্বস্ত হৈ গৈছে। আপুনি আজি ইয়াতে ডিগবৈ চহৰৰ শ্বহীদ বেদী পাৰ হৈ আহিলে ক্ৰমান্বয়ে পথটোৰ অৱস্থা চাওক। সিফালে যদি যায় ইটাভটাৰ পৰা দুলীয়াজান দিশত গ'লে, ডিগবৈ দুলীয়াজান ইটাভটাৰ পৰা বালিজানলৈকে পথটো যি একেবাৰে বিধ্বস্ত অৱস্থা হৈ গৈছে। কিন্তু জনপ্ৰতিনিধি যিটো ৰাইজৰ কাৰণে কাম কৰিবলৈ নিৰ্বাচন কৰিছিলে জনপ্ৰতিনিধি, তেখেতৰ কিন্তু চকুত নপৰে। কোনোবাই যদি এইটো দেখাবলৈও যায়, তেখেতে ওলোটাই কয় কি তেওঁ চকু মুদি আছে নেকি। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ, অতি শীঘ্ৰে যিবোৰ লেহেমীয়া কাম হৈ আছে, আধৰুৱা কাম হৈ আছে, অতি শীঘ্ৰে এইবোৰ সম্পূৰ্ণ কৰক, ৰাইজৰ সুবিধাৰ্থে কাম কৰক। অন্যথা কিন্তু অনাগত দিনত আমি এই পথ অৱৰোধৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ডিগবৈৰ পেঙেৰি সংযোগী পথে হওক বা ডিগবৈ দুলীয়াজান সংযোগী পথে হওক, দুইটা পথে কিন্তু মূল পথৰ কিন্তু দুৰৱস্থা। আৰু এই ক্ষেত্ৰত বিধায়ক ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে কয় বাট পথৰ সমস্যা নাই বুলি কয়। আৰু যিটো বৰডুমচা পেঙেৰি বা বৰডুমচা সংযোগী যিটো পথ সম্পূৰ্ণ দুৰৱস্থা, আপুনি এতিয়া আজি যদি যাব নোৱাৰা অৱস্থা হৈছে। পোনপ্ৰথমে মই আপোনালোকৰ সংবাদ মাধ্যমৰ সতীৰ্থসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমি বাপাপুংবাসী ৰাইজ হিচাপে আৰু সতীৰ্থ হিচাপে। কাৰণ কেলে এই সমস্যাসমূহ ৰাইজৰ আগত দাঙি ধৰা মূল বিষয়বস্তু হ'ল আপোনালোক। সেয়ে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ লগতে মই ক'ব বিচাৰিছোঁ, যিটো আমাৰ বাপাপুং ডিগবৈ পেঙেৰি এই উপপথটো যিটো আছে, ডিগবৈ পেঙেৰি সংযোগী যি পথটো আছে, এই পথটোৰ আজি 6 মাহৰ আগত তেওঁলোকে অসম মালা নিৰ্মাণৰ কাৰণে গোটেই পথটোৰ পুলসমূহ ভাঙি যি দুৰব্যৱস্থা কৰি থৈ গ'ল, তেওঁলোকে নতুনকৈ নিৰ্মাণ কৰিম বুলি আমাক আস্থা দি পেলাই তেওঁলোকে ৰাস্তা পথসমূহ খান্দি পেলাই তেওঁলোকে আধৰুৱা কাম কৰিলে। আৰু আজিলৈকে তেওঁলোক অন্তৰ্ধান হ'ল, ক'ত গ'ল আমি দেখি পোৱা নাই। মানুহ বিচাৰিলে বিচাৰি নাপাওঁ, কোন কণ্ট্ৰেক্টৰক সুধিলে কোনো একো আমি অৱগত নহয়। সেয়ে আমি অতিকৈ দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি এই ৰাস্তাটোৰ সমস্যাসমূহ এনেকুৱা হিচাপে জৰ্জৰিত হৈছে, এই পথটো দি সদায় কণ ল'ৰা ছোৱালী স্কুলত যায়, হোমৱৰ্ক স্কুলত যায়, ওমেন্স কলেজত যায়, ডিগবৈ মহাবিদ্যালয়ত যায়, যিটো সমস্যাৰ সন্মুখীন হয়। গাড়ী এখন আহিলে এইটো ৰাস্তাত মানুহ এজন পাৰ হ'ব নোৱাৰে। সদায় ইয়াত দুৰ্ঘটনাত পতিত হয় মানুহ, সদায় মানুহ জখমী হৈছে, তাৰ কোনো খা খবৰ নাই। আৰু স্থানীয় বিধায়কক আমি এই বিষয়টো অৱগত কৰিছোঁ। PWD কৰ্তৃপক্ষক আমি গৈ নিজে যোগাযোগ কৰিছোঁ, তেওঁলোকক কাগজ দিবলৈ গৈছোঁ, তেওঁলোক আহিছেও, আহি তেওঁলোকে কৰি দিম বুলি আশ্বাস দিয়াৰ পাছত আজি পৰ্যন্ত তেওঁলোকৰ কোনো খা খবৰ নাই।
এনেকুৱা যদি হয় তেওঁলোকে যদি কাম কৰিবলৈ তেওঁলোকৰ হাতত পুঁজি নাই বা তেওঁলোকৰ কিবা অসুবিধা হৈছে তেওঁলোকে হাত দাঙি দিয়ক, ৰাইজৰ আগত তেওঁলোকে প্ৰকাশ কৰক যে আমাৰ হাতত পুঁজি নোহোৱাৰ অভাৱত আমি কাম কৰিব পৰা নাই। কিন্তু আমি এই অঞ্চলবাসী ৰাইজে এই পুলকেইটাৰ পৰা বাপাপুঙৰ পৰা পাণবাৰীলৈকে যিকেইটা পুল আছে, পুল নিৰ্মাণৰ কাৰণে যি বিসংগতি কৰি মৰণ সদিক কৰি থৈ গৈছে, ইয়াৰ কাৰণে আমি খুব প্ৰকাশ কৰিছো আৰু তেওঁলোকক ইয়াৰ পৰাই আমি সকীয়াই দিব বিচাৰিছো যে অতি সোনকালে এই ৰাস্তাটোৰ ব্যৱস্থা কৰক, অন্যথা আমি বাপাপুংবাসী ৰাইজে বা এই পথটোৰে অহা যোৱা কৰি থকা সমস্যাত জৰ্জৰিত হৈ থকা ৰাইজে আমি ৰাস্তা বন্ধ কৰিবলগীয়া বাধ্য হ'ম বা বিক্ষোভ কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। আৰু মই ইয়াৰ লগতে ডিগবৈ স্থানীয় বিধায়কক আমি এষাৰ কথা অনুৰোধ কৰিব বিচাৰিছো, তেখেতে প্ৰত্যেক কথাতকৈ ডিগবৈত ৰাস্তা পদূলি কতো কাম বাকী নাই, কিন্তু যদি ৰাস্তা পদূলিৰ কাম বাকী নাই এইবোৰ কি আছে, এইবোৰ কি ৰাস্তা পদূলি নপৰে নেকি? এই ৰাস্তাটো দি আমাৰ উডলেণ্ড ৱৰ্কছৰ কাষৰ নলাটো দি পাহাৰৰ পানী বৈ আহি এই পুলটোৰ কাৰণে এই গোটেই অঞ্চলটো পানীত প্লাবিত হৈ যায়। এই অঞ্চলৰ মানুহৰ যি হাৰাশাস্তি হয় সেই আমি স্থানীয়বাসী ৰাইজ আমি বুজি পাওঁ। ইয়াৰ মানুহে এই মানুহবিলাকে বুজি পাব ইয়াৰ সমস্যাসমূহ কি আছে। তেওঁলোকৰ গোটেই কাপোৰ কানিৰ পৰা লৈ সকলো মূল্যৱান বস্তু সা সম্পদ নষ্ট হৈছে এই পুলটোৰ কাৰণে। সেইকাৰণে আমি অতি শীঘ্ৰে এই পুলটো বনোৱাৰ কাৰণে এই বাপাপুং অঞ্চলৰ ৰাস্তা বনোৱাৰ কাৰণে আমি দাবী জনাইছো। অন্যথা আমি অঞ্চলবাসী ৰাইজে ইয়াৰ প্ৰতিবাদ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। তেতিয়া ইয়াৰ জগৰীয়া PWD কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়ক হ'ব আৰু অসম চৰকাৰ হ'ব। সেয়ে পুনৰ এই যিটো পুল আছে, পুলটো আমি দেখাবলৈ অনুৰোধ জনাইছো কেমেৰা পাৰ্চনক, যিহেতু অসম মালাৰে কোটি টকাৰ যি আঁচনিৰ অধীনস্থ এই পুলসমূহ নিৰ্মাণ হৈ আছে, এই যিটো পথ নিৰ্মাণ হৈ আছে, কিন্তু বৰ্তমান পৰ্যন্ত কিন্তু ৰাইজে জলাকলা খাব লগা হৈছে। কিয়নো এই যিটো পথ আছে, মূল পথ ডিগবৈৰ পৰা বৰডুমচা পেঙেৰি সংযোগিত পথটো দুৰৱস্থা আৰু এজাক বৰষুণে কিন্তু জলাকলা খায়। যিটো এই পুলটো আমি ইতিমধ্যে জানিব পাৰিছো বাপাপুঙৰ এই অঞ্চল ৰাইজে কিন্তু এই পাহাৰৰ পানী বৈ আহে, কিন্তু এই পুলটোৰ পৰা বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ কৰিছো, কিন্তু এতিয়া পৰ্যন্ত কিন্তু বিধায়কে হওক PWD বিভাগে হওক কোনো কাৰো গা লৰা নাই। আচলতে অসম মালাৰ কোটি টকীয়া যিসমূহ আঁচনি, কোটি টকা কোনে আত্মসাৎ কৰিলে নে সকলোৱে মিলি জুলি গোটেই এটা অংকত আচলতে এই কামবোৰ চলি আছে। এই ক্ষেত্ৰত কিন্তু বিভাগীয় কৰ্তৃপক্ষই তদন্ত হ'ব লাগে আৰু স্থানীয় বিধায়কজনক আমি পুনৰ আমাৰ ফালৰ পৰা আচলতে এনিটাইমৰ ফালৰ অনুৰোধ জনাইছো, এই গোটেই বিষয়টো তদন্ত আঁতৰত আহিব লাগে। আচলতে দীৰ্ঘদিন ধৰি আচলতে এনেদৰে কিয় অৰ্ধনিৰ্মিত অৱস্থাত এই পথটি আছে। কিছু অংশত আমি দেখা পাওঁ যে কিছু আলকেটৰা বা তেওঁলোকৰ আচলতে খন্তেকীয়া মেৰামতিয়ে তেওঁলোকে হাত সাৰি দিয়ে। আচলতে আঁচনিৰ টকাবোৰ ক'ত যায়, যিহেতু গোটেই পথছোৱা নিৰ্মাণৰ বাবে ইতিমধ্যে অসম মালাৰ অধীনস্থ কোটি টকা আবণ্টন হৈছে, আবণ্টিত পুঁজি কোনে আত্মসাৎ কৰিলে এইখিনি এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু দল সংগঠন এই ক্ষেত্ৰত ওলাই আহিছে, ইতিমধ্যে জনাইছে যে তেওঁলোকে আগতো PWD হওক ডিগবৈ বিধায়ক হওক এই গোটেই বিষয়টো অৱগত কৰিছে, কিন্তু বৰ্তমানলৈকে বিধায়কজনে কিয় কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বা যিটো গড়কাপ্তানি বিভাগটোৱে কিয় গুৰুত্ব আৰোপ কৰা নাই। স্থানীয় ৰাইজ SCB আচলতে ওলাই আহিছে। পৰৱৰ্তী সময়ত যদি এই গোটেই বিষয়টো তদন্ত নহয়, এই বিষয়টো যদি এই পথটি আচলতে নিৰ্মাণ নহয়, এই যিসমূহ পুল তেওঁলোকে অৰ্ধনিৰ্মিত অৱস্থাত ৰাখিছে, আচলতে ছাত্ৰ ছাত্ৰীয়ে হওক স্থানীয় ৰাইজে হওক ব্যৱসায় বাণিজ্য যোৱা লোকেই হওক তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই পুলসমূহ অৰ্ধনিৰ্মিত অৱস্থাত ৰখাৰ কাৰণ কি, আচলতে ইয়াৰ টকা কোনে আত্মসাৎ কৰিলে, এটা গুৰুত্বপূৰ্ণ বিষয় আছে। এই ক্ষেত্ৰত বিধায়কজনৰ কিন্তু আমি ৰাইজে বিধায়কজনৰ হস্তক্ষেপ বিচাৰিছে। বিধায়কজনে যিহেতু ৰাস্তা পথৰ সমস্যা নাই বুলি কয় ডিগবৈত, এই ক্ষেত্ৰত আচলতে তেওঁ কেনেধৰণৰ উত্তৰ হ'ব, কেনেধৰণৰ প্ৰতিক্ৰিয়া হ'ব, এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ধৰক ল'ৰা ছোৱালী স্কুল কলেজ যাবৰ কাৰণে পাহাৰৰ পানী আহি গোটেই ৰাস্তা বোকা হৈ যায়, বহুতখিনি সমস্যা হয়। ধৰক আপুনি কোচত লৈ পাৰ কৰিব লগা হয় ল'ৰা ছোৱালী, আৰু গাড়ী মটৰ অহাৰ কাৰণেও আমাৰ ৰাস্তা পাৰ হ'ব অসুবিধা হয়। বহুতখিনি সমস্যা আহি পৰে আৰু ৰাস্তাটো বনোৱা নাই। যিবোৰ কলভাৰ্ট আছে ৰাস্তাটো নিৰ্মাণ কৰি থকা কিমান দিন হ'ল? আজি 6-7 মাহ বেছি হ'ল। আপোনাৰ ঠাইডোখৰ নাম কি? বাপাপুং। এতিয়া কাম নাই হোৱা? এতিয়ালৈ কাম হোৱাই নাই। আপোনালোকে দেখিব আজি কিছুদিনৰ পৰা যিটো ডিগবৈ পেঙেৰি বৰডুমচা পথটি যিটো অসম মালাৰ অধীনত নিৰ্মাণ হৈ আছিলে, তাৰে আজি প্ৰায় 6-7 মাহ এই পথটিৰ মেৰামতিৰ কাম বন্ধ হৈ আছে সম্পূৰ্ণৰূপে। এই পথটি লগতে এই পথটিত যিসমূহ কালভাৰ্ট, এই কালভাৰ্টসমূহে সাধাৰণতে জনসাধাৰণৰ অহা যোৱাৰ ক্ষেত্ৰত বহুতো বাধা বিঘিনি সৃষ্টি কৰিছে। বিশেষকৈ বাপাপুং অঞ্চলত যিসমূহ কালভাৰ্ট আছে, এই কালভাৰ্টসমূহ সম্পূৰ্ণৰূপে মেৰামতি নকৰাৰ কাৰণে
এজাক বৰষুণতে কাৰোবাৰ সময়ত পানী যাব নোৱাৰাৰ কাৰণে এই অঞ্চলসমূহত কৃত্ৰিম বানপানীও হৈ গৈছে। লগতে চাব ডিগবৈ দুলীয়াজান পথটি যিটো ইটাভটা বা বালিজান অঞ্চলত পথটি একেবাৰে বিধ্বস্ত অৱস্থা হৈ গৈছে। এতিয়া কথা হ'ল সাধাৰণতে সভাসমূহত ডিগবৈ সমষ্টিৰ বিধায়কে দম্ভালি মাৰি কৈ থাকে যে ডিগবৈ সমষ্টিত কোনো তেনেকুৱা পথ মেৰামতি কৰিবলৈ নাই, তেওঁলোকে কৰিবলগীয়া কোনো কামেই নাই। আৰু যদি কোনোবাই দেখাবলৈ যায় হয়তো তেওঁলোক কাৰোবাক ঠাট্টাও কৰিব পাৰে, চকু মুদি আছিলে নেকি, চকু মুদা নেকি। গতিকে এই সংবাদ মাধ্যমৰ জৰিয়তে আমি ডিগবৈ সমষ্টিৰ বিধায়কক আজি অনুৰোধ জনাইছোঁ, আপুনি পাৰিলে আপোনাৰ নিজৰ লগতে আপোনাৰ নেতা কৰ্মী যিসকল আছে সেইবোৰক লৈ এই পথটিত এবাৰ অহা যোৱা কৰি চাব যে পথটি কেনেকুৱা বিধ্বস্ত অৱস্থা হৈ গৈছে। গতিকে আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক আমি দাবী জনাইছোঁ, তেওঁলোকে যিটো এই ডিগবৈ পেঙেৰি বৰডুমচা পথটি যিটো অসম মালাৰ অধীনত নিৰ্মাণ হৈ আছিলে, কি কাৰণে নিৰ্মাণ হোৱা নাই এটা উচিত তদন্ত কৰি অতি শীঘ্ৰে পথটি নিৰ্মাণ কৰিবলৈ, মেৰামতি সম্পূৰ্ণ কৰিবলৈ। অন্যহাতে যিটো ডিগবৈ দুলীয়াজান যিটো পথ, এই পথটিও বিধ্বস্ত, একেবাৰে অহা যোৱা কৰিবলৈ অসুবিধা হৈছে। কলেজৰ ছাত্ৰ ছাত্ৰীকে আৰম্ভ কৰি ৰোগী অহা যোৱালৈকে জনসাধাৰণলৈকে। গতিকে এই দুয়োটা পথ অতি শীঘ্ৰে মেৰামতি কৰিবলৈ আমি অসম চৰকাৰক দাবী জনাইছোঁ। অন্যথা কিন্তু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে এই পথসমূহ পথ অৱৰোধ কাৰ্যসূচী ল'বলৈ আজি এই ৰাস্তাটো এই পুলটো মানে আৰম্ভ কৰা 6-7 মাহৰ ওপৰতে বেছিয়ে হ'ল। এই পুলটোৰ পৰা আমাৰ মানে বহুত অসুবিধা হৈছে। ল'ৰা ছোৱালীসমূহ স্কুললৈ নিলে তেওঁলোকক অহা যোৱা কৰাবলৈ দিগদাৰ হয়, আৰু গাড়ী মটৰৰ লগতে যদি দুখন গাড়ী একেলগে আহে মানে পাৰ হ'বলৈ ৰাস্তাটোত আমাৰ বহুত অসুবিধা। আৰু এই পুলটো খনাৰ পৰা আমাৰ পাহাৰৰ যিটো পানী আহে, সেই পানীটোৱে আমাৰ এই অঞ্চলটো গোটেই মানে ৰাইজসমূহৰ ঘৰত সোমাই বানপানীৰ সৃষ্টি কৰে। আৰু এই মানে এইটো ৰাস্তাটো সোনকালে যাতে চৰকাৰে চকু দি কামসমূহ আগবঢ়াই নিয়ে, আমাৰ অসুবিধাসমূহ মানে সোনকালে শেষ হ'ব লাগে। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।